এইজন মানুহৰ কাৰণে আপোনালোকৰ ওচৰত আজি মই ভিক্ষা খুজিছো। আজি আপোনালোকে ভিক্ষা দিবনে? যাৰ ওচৰত এই ভিডিঅ'খন যাব অলপ ভিক্ষা হিচাপে দিব। নমস্কাৰ, আসসালামু আলাইকুম। মানুহে মানুহৰ বাবে যদি অকণো নাভাবে ভাবিব কোনেনো কোৱা? এই কথাষাৰ আমি সকলোৱে জানো। আজি মই এটি দুৰ্ভগীয়া পৰিয়ালৰ কাষত আহি উপস্থিত হৈছো আৰু এই পৰিয়ালটি হৈছে অমৰাগুৰি গাঁৱৰ চাইতানতলিত। আৰু এই চাইতানতলিত আহি আজি উপস্থিত হৈছো এজন বৃদ্ধ পুৰুষৰ ওচৰত। বহুদিন ধৰি এটি জটিল ৰোগত আক্ৰান্ত হৈ আছে। এতিয়া আপোনালোকৰ অকমান সহায় বিচাৰি আহ্বান জনাইছে পৰিয়ালে। এটি জটিল ৰোগ, কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছে। আজি এই দুৰ্ভগীয়া পৰিয়ালৰ ওচৰত আমাৰ লাহৰীঘাটৰ শিক্ষক মইনুল হক চৌধুৰী আৰু আপোনালোকে বিভিন্ন ভিডিঅ'ৰ মাধ্যমৰ জৰিয়তে চাই থাকে খলিল বাইও আহি উপস্থিত হৈছে। আৰু মই বৃদ্ধ পুৰুষজনক মই কেমেৰামেনক দেখুৱাবলৈ অনুৰোধ জনাইছো। যদি আপোনালোকে অলপ অকমান সহায় কৰে তেন্তে বেমাৰৰ পৰা মুক্ত হ'ব পাৰিব। আৰু মই বেছি কথা নকওঁ, ছাৰৰ লগত কথা পাতিম। ছাৰ, কি ক'ব আপুনি আজি দুৰ্ভগীয়া ঘৰৰ পৰিয়ালৰ ওচৰত আহি উপস্থিত হয়, বহুত বেয়া লাগিছে যে আজি এইজন মানুহ বহুত মাৰাত্মক বেমাৰ এটাত ভুগি আছে আজি প্ৰায় 1 বছৰ ধৰি। আজি পৰিয়ালটো এই ঘৰৰ বেৰখিনি আপোনালোকে চালেই গম পাব কি অৱস্থাত, কেনেকুৱা কৰুণ জীৱন যাপন এওঁলোকে কৰি আছে। গতিকে সেই মানুহজনৰ যথেষ্ট টকাৰ প্ৰয়োজন হৈছে চিকিৎসাৰ বাবে। গতিকে আজি 4টা ল'ৰা ছোৱালীক লৈ এই পৰিয়ালটো যে কিমান কষ্টকৰ, কিমান বেদনাদায়ক, কিমান দুখত যে দিন কটাই আছে, গতিকে হয়তো আপোনালোকে নিজ চকুৰে চালে হয়তো আপোনালোকে অনুভৱ কৰিব পাৰিলে হয়। যেই নহওক, মই যিহেতু এখেতৰ বেমাৰৰ কথা শুনি মই আহিছোঁ, গতিকে মই কিবা এটা কিঞ্চিত পৰিমাণৰ কিবা এটা মই সহায় কৰিছোঁ। লগতে মই আপোনালোককো অনুৰোধ জনাম যে আপোনালোকে এই বেমাৰীজনক অকণমান সহায় কৰক, অকণমান পুণ্যৰ, অকণমান স্বভাৱৰ নিজেও ভাগি হওক, লগতে এই পৰিয়ালটোক জীৱিত কৰি তোলক। লগতে এই বেমাৰী মানুহজনৰ কাৰণে আপোনালোকে মহান আল্লাহ পাকৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিব যাতে খুব কম সময়ৰ ভিতৰত, খুব সোনকালে মানুহজন সুস্থ হৈ উঠে। তাৰ কাৰণে মই সকলোৰে ওচৰত মই দোৱা প্ৰাৰ্থনা কৰিছোঁ, আবেদন জনাইছোঁ। আপোনালোকে প্লিজ অকণমান হেল্প কৰক বেমাৰীজনক। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। আপুনি লাহৰীঘাট অঞ্চলৰ যিকোনো মানুহৰ আৰু সমস্যাৰ লগত জড়িত হৈ আপুনি দুখৰ সমভাগী হয়। যদি কোনোবাই বেমাৰ আজাৰত পৰে বা বিভিন্ন অসুবিধাত পৰে, আপোনাৰ ওচৰলৈ আহিলে আপুনি যথেষ্ট সহায় কৰে। আজিও চাইছো আপুনি সহায় কৰিছে, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। খলিল ভাই, কি ক'বা? এইজন মানুহৰ কাৰণে আপোনালোকৰ ওচৰত আজি মই ভিক্ষা খুজিছো। আজি আপোনালোকে ভিক্ষা দিবনে? যাৰ ওচৰত এই ভিডিঅ'খন যাব অলপ ভিক্ষা হিচাপে দিব। আজি আপোনালোকৰ ভিক্ষা হিচাপে নহয়, আপোনালোকে 10 টকা এটা দিলে কিন্তু কমতি নহয়। দোকানত গ'লে 5 টকা, 10 টকা, 100 টকা, 150 টকা খৰচ হৈ যায়। আজি সেইজন এটা বেমাৰী মানুহৰ লিভাৰৰ প্ৰব্লেম, আপোনালোকে যদি অলপ অলপ সহায় কৰে, ইনশাল্লাহ 50,000 টকা হৈ যাব। 50,000 টকাৰ প্ৰয়োজন মাথোন। এই পৰিয়ালটো এটা চেষ্টা চলাবৰ কাৰণে যিমান আছিল আৰ্থিক সমস্যা চব শেষ কৰিলে, অলপ মাটি বাৰী গৈছে। আপোনালোকে অলপ সহায় কৰিব, ভিডিঅ'টো স্কিপ নকৰিব। পইচা দিব নোৱাৰিলেও কমচে কম ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মই আৰু কি কম, চব মানুহজনের কেনেকুৱা দুৰ্ভগীয়া, নালত খাই আছে। মাত্ৰ 50,000 টকা, 50,000 টকা আপোনালোকে দিলে আজি দুখীয়া ফেমিলিখন বাচি যায়। আপোনালোকৰ ওচৰত ভিক্ষা হিচাপত চাইছো আমি। আমাৰ মানুহক চাই যিমান পাৰিছে সহায় কৰিছে আৰু কৰিম, আমিও চেষ্টা কৰিম। আপোনালোকৰ আৰু বিহে কি কম, ঘৰৰ অৱস্থাটো চাইছেই। আপোনালোকক লাষ্টত এটা অনুৰোধ জনাইছো, পইচা দিব নোৱাৰিলেও ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে এই দুৰ্ভগীয়া ফেমিলিটো বাচি যায়। বেছি কিছু নকওঁ, আজি আপোনালোকৰ অলপ সহায় বিচাৰিছো। আপোনালোকে এবাৰ চাওক এই মানুহজনৰ মুখলৈ। আপোনালোকৰ যদি দয়া হয় অলপ সহায় কৰিব। ধন্যবাদ। আপোনালোকে অলপ সহায় কৰক আৰু আপোনালোকৰ সহায়ে
এই বেমাৰীজনক আৰোগ্য কৰিব পাৰে, বেমাৰৰ পৰা মুক্ত কৰিব পাৰে। আৰু মই অৱশেষত এটাই কথা ক'ম, যদি আপুনি দিব নোৱাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, হয়তো আপুনি দিব নোৱাৰিলে বেলেগে দিব। এয়া আহ্বান থাকিল আপোনালোকৰ ওচৰত, আৰু আমি যিমান পাৰো সহায় কৰিম। আপোনালোকে যদি সহায় কৰিব বিচাৰে তেন্তে সহায় কৰিব পাৰে। ধন্যবাদ।